নমস্কাৰ সকলোকে মই এই চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ দশম শ্ৰেণীৰ অনুশীলনী 1.1ৰ 2 নম্বৰ অংকৰ পৰা আমি আৰম্ভ কৰিম। যিহেতু আমি আগৰ ক্লাছ এটাত আমি 1ৰ যিখিনি অংক আছিলে অনুশীলনী সেই অংকখিনি আমি কৰা হৈছে। যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে তোমালোকে মই আগৰ ক্লাছটো চাই ল'ব পৰা অনুশীলনী 1.1ৰ। চ' আজি আমি আলোচনা কৰিম 2 নম্বৰটোৰ পৰা আলোচনা কৰিম ক্লাছ 10ৰ অনুশীলনী 1.1ৰ। চ' 2 নম্বৰত আলোচনা কৰাৰ আগতে যদি তোমালোকে মোৰ চেনেললৈ নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে তোমালোকে ক্লাছ 10ৰ সকলো অংকৰ সমাধান তোমালোকে মোৰ এই চেনেলতে পাবা। চ' গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিবা। এতিয়া আমি আলোচনা কৰিবলৈ গৈছোঁ ক্লাছ 10ৰ 2 নম্বৰ অংকৰ পৰা অনুশীলনী 1.1ৰ। চ' যিহেতু 1 নম্বৰখিনি আলোচনা কৰা হৈছে সেইকাৰণে মই ডিছক্ৰিপশ্যনত মোৰ সিটো ভিডিঅ'ৰ লিংকটো দি দিম বাৰু। ইয়াত 2 নম্বৰ প্ৰথম কুৱেশ্যনটো কৈছে যে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা বুলি দেখাব লাগে, হয়নে? চ' এনেকৈ যদি আমাৰ অংক কৰি দিব লাগে তেতিয়াহ'লে আমি সদায় কি কৰিম, আমি সদায় অন্য এটা অখণ্ড সংখ্যা ধৰি ল'ম, যিটো অখণ্ড সংখ্যা আমি ইয়াত a বুলি ধৰা হৈছে। চ' আমি কি বুলি ধৰা হৈছে, a হৈছে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা বুলি ধৰি লৈছোঁ। আৰু b = 6 বুলি ধৰি লৈছোঁ। b = 6 বুলি কেলৈ ধৰি লৈছোঁ, কাৰণ ইয়াত 6q বুলি আছে ন। চ' আমি b = কিমান ধৰিব লাগিব, 6 ধৰি ল'ব লাগিব, ঠিক আছে। আৰু আমি জানো যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মতে আমি কি পাওঁ, a = bq + r আৰ্হিত পাওঁনে, a = bq + r আৰ্হিত পাওঁ। চ' তেতিয়াহ'লে আমি কি পাম, a যদি কোনোবা যিকোনো অখণ্ড সংখ্যা হয় তেতিয়াহ'লে আমি কি হ'ব, এতিয়া a আৰু bৰ বাবে ইউক্লিডৰ হৰণ প্ৰমেয়িকা প্ৰয়োগ কৰি আমি পাওঁ a = 6q + r হ'ব। যিহেতু আমি a = bq + r, চ' ইয়াত bৰ জেগাত কি হ'ব, 6 হ'ব। চ' আমি যিহেতু b = 6 বুলি লৈছোঁ, চ' 6q + r হ'ব, য'ত rটো ৰিমাইণ্ডাৰ হ'ব। ৰিমাইণ্ডাৰটো ক'ৰবাত ক'লৈ যাব পাৰিব, নাই 0 হ'ব পাৰিব, নাই 6তকৈ সৰু হ'ব পাৰিব, কিন্তু 6তকৈ ডাঙৰ হ'ব নোৱাৰে। কাৰণ 6তকৈ ডাঙৰ হ'ব কেলৈ নোৱাৰে, কাৰণ ইয়াৰ ক্ষেত্ৰত কি লৈছোঁ, b = 6 লৈছোঁ। চ' b মানে কি আছিলে, b মানে আছিলে আমাৰ ভাগফল আছিলে। চ' ভাগফলটো আমাৰ b আছিলে আমাৰ ভাজক আছিলে। চ' ভাগফল আছিলে। চ' ভাগফলটো আমাৰ ৰিমাইণ্ডাৰতকৈ ডাঙৰ হ'ব লাগে। চ' ৰিমাইণ্ডাৰটো সদায় 6তকৈ সৰু হ'ব, ঠিক আছে। চ' আৰু qটো হৈছে এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা। চ' আমি r যিহেতু আমাৰ a = আছিলে 6q + r আছিলে। চ' r = যদি আমি 0 বহাই দিওঁ তেতিয়াহ'লে আমাৰ কিমান পাম, 6q অকল a = 6q পাম, কাৰণ r = 0 হৈ গুচি যাব। চ' a = আমাৰ হৈ যাব 6q, ঠিক আছে। নেক্সট r = 1ৰ পৰা আমি কিমান পাম, a = 6q + 1 হ'ব, হয়নে? চ' r = আমি যিহেতু 1 পাইছোঁ, r জেগাত আমাৰ এইটো হৈ যাব 1। নেক্সট আমি কৰিম তেনেকৈ আমি 5লৈকে কৰি যাম। চ' r মানটো আমাৰ 0ৰ পৰা ষ্টাৰ্ট কৰি 5লৈকে যাব, কাৰণ যিহেতু 6লৈকে যাব নোৱাৰে। চ' ইয়াত 6টো হৈ গ'ল, 6লৈকে যাব নোৱাৰে। চ' r মানটো কিমান হৈ যাব, 1 2 3 4 5লৈকে যাব পাৰিব, কাৰণ 6তকৈ সৰু বুলি আমি লিখি দিছোঁ অলৰেডি। চ' 6তকৈ সৰু হ'ব, কাৰণ a = 6q + 5লৈকে যাব পাৰিব। তাৰপৰা য'ত q হৈছে ভাগফল, qটো হৈছে ভাগফল, হ'বনে? ঠিক আছে। a এটা অযুগ্ম অখণ্ড সংখ্যা আৰু 6q, 6q + 2 বা 6q + 4 2ৰে বিভাজ্য। এতিয়া চাব দেই, চ' 6qটো 2ৰে বিভাজ্য হ'বই। 6ৰ লগত যিকোনো এটা সংখ্যা আমি যদি পূৰণ কৰি দিওঁ সদায় সেইটো 2ৰে বিভাজ্য হ'ব, কাৰণ 6টো অলৰেডি নিজে 2ৰে বিভাজ্য। নেক্সট 6q + 2, চ' 6qটো যদি অলৰেডি 2ৰে বিভাজ্য হয়, তাৰ লগত আৰু 2 + 2 কৰিলেও সেইটো 2ৰে বিভাজ্য হ'ব। তাৰ লগত +4 কৰিলেও 2ৰে বিভাজ্য হ'ব, কাৰণ 4টো অলৰেডি 2ৰে বিভাজ্য। চ' গোটেই সংখ্যাটো কিমান 2ৰে বিভাজ্য হৈ যাবনে, 6q আৰু 6q + 2 বা 6q + 4 আদি এই সকলোবোৰ গোটেইখিনি কি হৈ যাব, 2ৰে বিভাজ্য হৈ যাব। চ' গতিকে এইখিনি অযুগ্ম অখণ্ড সংখ্যা হ'ব নোৱাৰে। চ' আমাৰ অযুগ্ম অখণ্ড সংখ্যা হ'বলৈ কি হ'ব লাগিব, 2ৰে বিভাজ্য নহ'ব লাগিব, সেইটোকে অযুগ্ম অখণ্ড সংখ্যা বুলি ক'ম। তাৰ কাৰণে আমি কি কৰিম, গতিকে কোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি 6q + 1, 6q + 3, 6q + 5, য'ত q কোনো অখণ্ড সংখ্যা। এতিয়া আপোনালোকে বুজি পালেনে নিশ্চয়, যে আমি কেলৈ ধৰা নাই বাকীখিনি সংখ্যা 6q 6 is not equal to 6q, a is not equal 6q + 2, a is not equal 6q + 4, এইখিনি কেলৈ হ'ব নোৱাৰে, কাৰণ এইখিনি কি হ'ব,
এইখিনি যুগ্ম সংখ্যা হৈ গুচি যাব হয়নে যুগ্ম সংখ্যা হৈ গুচি যাব আমাক কি লাগে আমাক প্ৰশ্নটো কৈছে যে অযুগ্ম যোগাত্মক অখণ্ড সংখ্যাৰ কাৰণে আমি 6q + 1 6q + 3 6q + 5 বুলি প্ৰমাণ কৰিব লাগে সো এইখিনি যুগ্ম সংখ্যা হৈ যাব তাৰ কাৰণে এইখিনি a = এইটো হ'ব না এইটো হ'ব না এইটো হ'ব না বাকি থাকি গ'ল 6q + 1 6q + 3 6q + 5 থাকি গ'ল সো এইখিনি হৈ যাব আমাৰ প্ৰশ্নটো ওলাবলগীয়া বস্তু নেক্সট কুৱেশ্যনটো দিয়া আছে নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে মই তোমালোকক দেখাই দিছোঁ নেক্সট কুৱেশ্যনটো আমাক দিয়া আছে আপোনালোকে নিশ্চয় দেখিছে নেক্সট কুৱেশ্যনটো ইয়াত হৈছে যে 616 সদস্যৰ এটা সৈন্যবাহিনী 616 এটা সদস্য সৈন্যবাহিনী 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল তো দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলৈ হ'লে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব পাৰে সো এনেকুৱা যদি অংক দেখে যে সৰ্বাধিক বা উচ্চতম বা সবতকৈ বেছি তেনেকুৱা যদি কুৱেশ্যন আমাক দেখে ইয়াত যেহেতু উচ্চতম বুলি আছে যদি সৰ্বাধিক বুলিও দেখায় বা সকলোতকৈ বেছি তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ অংকবিলাকৰ সদায় আমি কি কৰিম আমি গসাগু নিৰ্ণয় কৰিম সো গসাগুটোৱে হ'ব ইহঁতৰ নিৰ্ণয় উচ্চতম স্তম্ভৰ সংখ্যা সো আমাক কিহৰ মাজত গসাগু ওলাব লাগিব 616 আৰু 32ৰ মাজত গসাগু ওলাব লাগিব গসাগুটো হ'ব সিহঁতৰ স্তম্ভৰ সংখ্যাটো হ'ব সো ইয়াত দেখিছোঁ যে আমি আগৰ নিচিনা যেনেকৈ আমি 1 নম্বৰ অংকখিনি কৰিছিলোঁ তেনেকৈ আমি 616টো যিহেতু 32তকৈ ডাঙৰ গতিকে আমি কি কৰিম ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি দিম আৰু তাৰপৰা আমি কি পাই যাম 616 = 32.19 প্লাছ যোগ এইটো আমি অলৰেডি ছাইডত হৰণটো কৰি দিছোঁ তোমালোকে চাব পাৰিবা হৰণটো নেক্সট যেহেতু আমাৰ ভাগশেষটো আমাৰ শূন্য ওলোৱা নাই গতিকে আমি আকৌ এবাৰ কৰিব লাগিব আকৌ কাল কৰিম 8ৰে আমি 32 হৰণ কৰিম সো 8ৰে আমি 32 হৰণ কৰিলে 4 বাৰ যাব এইবাৰ আমাৰ ভাগশেষটো শূন্য ওলাই গুচি গ'ল গতিকে আমাৰ 8ই হ'ব নিৰ্ণয় গসাগু বুজি পালে নিশ্চয় এইটো আমি অলৰেডি একৰ যিখিনি অংক আছিলে সেইটো নিয়মতে আমি কৰিছোঁ অলৰেডি সেইকাৰণে মই ইমান বুজাই নাথাকোঁ এতিয়া আমি 4 নম্বৰ অংকটোলৈ গৈছোঁ 4 নম্বৰ অংকটো আছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় 28m নাইবা 28m + 1 আৰ্হি য'ত m এটা কোনো অখণ্ড সংখ্যা সো ইয়াৰ সমাধান আমি কেনেকৈ কৰিম মই নেক্সট পেজত দেখাই আছোঁ নেক্সট পেজৰ সমাধানটো লিখা আছে মই আগৰ নিচিনাই কৰিম চেম টু চেম আগৰ নিচিনা যিকোনো এটা যোগাত্মক অখণ্ড সংখ্যা ধৰি লৈছোঁ a আৰু b = 3 লৈ লৈছোঁ কাৰণ 3টো আমাৰ কমন আহিব ন সো চবৰ কাৰণে 3 আহিব সো b = 3 বুলি লৈছোঁ অথনি নিচিনা চেম টু চেম সো 3 ধৰি লৈছোঁ সো a আৰু b = 3 বাবে আমি বিভাজন প্ৰমেয়িকা যদি লগাই দিওঁ তেতিয়াহ'লে কি হ'ব a = 3q + r যিহেতু আমি a = bq + r আছিলে সো b জেগাত আমাৰ কি হৈ যাব 3 হৈ যাব আকৌ এবাৰ কি ক'লৈ যাব পাৰিব আমাৰ ৰিমাইণ্ডাৰটো আমাৰ যাব পাৰিব সদায় 0ৰ পৰা 3 লৈকে মানে 3তকৈ সৰু হ'ব লাগিব সো মানে 0ৰ পৰা 2 লৈকে যাব লাগিব ন সো আমি কি কৰিম আৰু মানটো প্ৰথমতে আমি 0 পাতিলোঁ সো 0ৰ কাৰণে কিমান হ'ব a = 3q হ'ব অকল 3q হ'ব হয়নে মানে 28q হ'ব সো যেতিয়া আৰু মান 1 হ'ব তেতিয়াহ'লে কিমান হৈ যাব a = 28q + 1 হৈ যাব আৰু মান 2ৰ কাৰণে a = 28q + 2 হৈ যাব এতিয়া আমাক যিহেতু কুৱেশ্যনৰ বৰ্গৰ বুলি কৈছে ন বৰ্গ কৰাৰ কাৰণে আমি কি কৰিব লাগিব এই ওপৰত যিটো আমি r = 0ৰ কাৰণে যিটো পাইছিলোঁ এইবাৰ আমি সেনেকৈ কৰিব লাগিব সো ওপৰত যিটো r = 0ৰ কাৰণে আমি কিমান পাইছোঁ a = 28q পাইছিলোঁ আমি a = 28q পাইছিলোঁ গতিকে দুইফালে স্কুৱেৰ কৰি দিব লাগিব a স্কুৱেৰ কৰিলে 28q স্কুৱেৰ হৈ যাব 28q স্কুৱেৰ হৈ গ'লে আমি কি কৰিম যে 3 দুটা কমন লৈ গুচি আহিম বাকী ভিতৰত থাকি যাব 3 * q স্কুৱেৰ হৈ যাব সো 3 স্কুৱেৰ মানে 3 দুটা পূৰণ হৈছে 3 এটা বাহিৰলৈ লৈ গুচি বাকী থাকিলে 3q স্কুৱেৰ থাকি গ'ল সো 3q স্কুৱেৰটো আমি m বুলি ধৰি ল'ব পাৰিম এই গোটেই ভেলুটোক আমি কি বুলি ধৰি ল'ম গোটেই ভেলুটো আমি m বুলি ধৰি লৈছোঁ সো তেতিয়াহ'লে আমি কি বুলি লিখিব পাৰিম এই গোটেই ভেলুটোৰ জেগাত আমি m বুলি পাতিব পাৰিমনে সো 28m হ'বনে এইটো 28m হ'ব একেদৰে a স্কুৱেৰ ইকুৱেল কিমান হ'ব 28q + 1 স্কুৱেৰ যিটো আমি ওপৰত অলৰেডি পাই আহিছোঁ এই r = 1ৰ কাৰণে কি হ'ব 28q + 1 আছিলে a = সো দুইফালে আমি স্কুৱেৰ কৰি দিছোঁ আমি যিহেতু জানো a + b হোল স্কুৱেৰ ফৰ্মুলাটো সো a স্কুৱেৰ প্লাছ টুৱাইছ a জেগাত কি হ'ব 28q * b সো ইনটু 1 হ'ব সো b স্কুৱেৰ হ'লে 1 স্কুৱেৰ হৈ যাব লাষ্টত সো a টো স্কুৱেৰ কৰিলে কিমান হ'ব 28q টো স্কুৱেৰ কৰিলে 9q স্কুৱেৰ হ'বনে প্লাছ 6q + 1 হৈ যাব চিমিলাৰলি এটা আমি চিম্পলিফাই কৰিলে আমি কিমান পাম যদি চিম্পলিফাই কৰি দিওঁ তেতিয়াহ'লে আমাৰ এইটো কমন লৈ গুচি আহিছোঁ 3 এটা সো ভিতৰত থাকি যাব 28q স্কুৱেৰ প্লাছ 22q + 1 হৈ যাব এলকে বুজি পাইছে নিশ্চয় সো এই লাইনটোৰ পৰা আমি জাষ্ট 3 এটা কমন লৈ গুচি আহিছোঁ বাকী কিমান থাকি গ'ল 3
এম প্লাছ 1 হৈ যাব, থাইছ এম প্লাছ 1 হৈ যাব। চ' এই গোটেইটো জেগাত আমি এম পাতি দিছোঁ। এবাৰ কি লৈছোঁ আমি এম ইকুৱেল থাইছ কিউ স্কুৱেৰ প্লাছ টুৱাইছ কিউ লৈ লৈছোঁ। চ' এই গোটেইটোকে আমি এম বুলি পাতিছোঁ, জাষ্ট থাইছ এম প্লাছ 1 হৈ গৈছে। আকৌ অথনি যেনেকৈ আমি এইবাৰ আৰ ইকুৱেল 2 কাৰণে লৈছোঁ, আৰ ইকুৱেল 2 কাৰণে কিমান আছিলে এ ইকুৱেল থাইছ কিউ প্লাছ 2 আছিলে। চ' দুইফালে স্কুৱেৰ কৰি দিছোঁ, এ স্কুৱেৰ থাইছ কিউ প্লাছ 2 হোল স্কুৱেৰ কৰিলে আমি অথনি নিচিনা এ স্কুৱেৰ প্লাছ বি স্কুৱেৰ ফৰ্মুলাত আমি ভাঙিলে এ স্কুৱেৰ টুৱাইছ এ বি প্লাছ বি স্কুৱেৰ হ'ব। চ' আমি এইটো ভাঙি দিছোঁ। চ' 9 কিউ স্কুৱেৰ প্লাছ 12 কিউ প্লাছ এইটো 4 হ'ব লাগিছিলে, 2 স্কুৱেৰ কৰিলে আমি 4 পাব লাগিছিলে ন। 4টো আমি কেলৈ 3 কিউ 3 প্লাছ 1ত ভাঙিছোঁ, যাতে আমাৰ অথনি নিচিনা ফৰ্মত আনিব পাৰোঁ, থাইছ এম প্লাছ 1 ফৰ্মত আনিব পাৰোঁ ন। তাৰ কাৰণে আমি 4টো 3 প্লাছ 1 কৰি দিছোঁ। চ' তেতিয়াহ'লে আমাৰ 3 এইখিনি জেগাত এই গোটেইখিনিৰ পৰা আমি 3 এটা কমন লৈ আহিছোঁ। চ' 3টো কমন লৈ আহিলে ইয়াত কি থাকিব, ইয়াত 3 এটা থাকি যাব, তাৰপৰা ইয়াত 4 থাকি যাব, আৰু ইয়াত 1 থাকি যাব, কাৰণ 3টো অলৰেডি আমি বাহিৰলৈ ওলাই গুচি আনিলোঁ হয়নে, ইয়াত 1 থাকি যাব। চ' বাকী যিটো প্লাছ 1 আছিলে, প্লাছ 1টো এইফালে গুচি আহিব, প্লাছ 1 হৈ যাব। চ' এই গোটেইখিনি জেগাত এই গোটেইখিনিকে যদি মই এম বুলি যদি ধৰি লওঁ, তেতিয়াহ'লে আমাৰ এনচাৰটো কিমান হ'ব, থাইছ এম প্লাছ 1 হৈ যাব হয়নে। নিশ্চয় ইয়ালৈকে বুজি পাইছে। তেতিয়া আমাৰ গোটেই যিটো ওলাবলগীয়া আছিলে সেইটো ওলাই গুচি গ'লনে প্ৰথমত। গতিকে কোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ আৰ্হিৰ থাইছ এম বা থাইছ এম প্লাছ 1 য'ত এম এটা কোনোবা অখণ্ড সংখ্যা। আপোনালোকে নিশ্চয় বুজি পালে। আমি এবাৰ কিহৰ কাৰণে কৰিলোঁ, আমি স্কুৱেৰ কাৰণে কৰি দেখাইছোঁ। নেক্সট আমাৰ যিটো অংক আছে সেইটো আমাৰ কিউবৰ কাৰণেও ওলাবলগীয়া এটা আছে। তাৰ আগতে আমি আৰু এটা অংক কৰি লওঁ, 5 নম্বৰ অংকটো। 5 নম্বৰ অংকটো দিয়া আছে এনেকুৱা ধৰণৰ দিয়া আছে। 5 নম্বৰ অংকটো তোমালোকে চাই ল'ব পাৰা। প্ৰশ্নটো দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে কি বুলি দেখাব লাগে, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কৰি দেখুওৱা যে যিকোনো অখণ্ড সংখ্যাৰ ঘনফল 9m প্লাছ 1 বা 9m প্লাছ 8। এইবাৰ কি দিয়া আছে, ঘনফল দিয়া আছে। আমি আগতে কি কৰিছিলোঁ, স্কুৱেৰ ওলাইছিলোঁ, এইবাৰ কি ওলাব লাগিব, ঘনফল ওলাব লাগিব। চ' একেধৰণৰ, সেইকাৰণে ইমানকৈ গাই নাথাকোঁ। চ' লেট এ হৈছে কোনোবা যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰি ল'ব লাগিব, আৰু বি ইকুৱেল 3 বুলি ধৰি লৈছোঁ। কেলৈ 3 বুলি ধৰি লৈছোঁ, কাৰণ ইয়াত 9m আছে, ইয়াতো 9m আছে, ইয়াতো 9m আছে। চ' 9m পৰা ইয়াত 9m প্লাছ 1 আছে। চ' সিহঁতৰ পৰা মিনিমাম কমন কি আনিব পাৰিম, মিনিমাম কমন আমি 3 আনিব পাৰিম। চ' বি ইকুৱেল 3 বুলি ধৰি লৈছোঁ, কাৰণ এইটো বি ইকুৱেল 3 ধৰি লোৱা কাৰণটো তোমালোকে পাছলৈ গম পাবা, কাৰণ কমন আনিবলৈ কাৰণে আমাৰ ইজি হ'ব, যাতে আমি এইটো ফৰ্মত আনিব পাৰিম ন। সেইটো কাৰণে আমি 3 বুলি ধৰি লৈছোঁ। ঠিক আছে, তাৰপিছত আমি কি কৰিম, বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিম। বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি এ আৰু বি ইকুৱেল 3, আমি যিহেতু বি ইকুৱেল 3 বুলি ধৰি লৈছোঁ, চ' বি ইকুৱেল 3ৰ বাবে আমি কি পাম, এ ইকুৱেল থাইছ কিউ প্লাছ আৰ হ'ব। আৰটো এবাৰ কিমানলৈকে কিমান হ'ব পাৰে, আৰটো 0 পৰা 2 লৈকে হ'ব পাৰে, 3 হ'ব নহয়, কাৰণ 3কে সৰু হ'ব লাগিব। ঠিক একেদৰে যেতিয়া আমি আৰৰ মান 0 পাতি দিম, তেতিয়াহ'লে আমাৰ এনচাৰ কিমান হ'ব, এ ইকুৱেল থাইছ কিউ হ'ব। আৰু মান 1 পাতিলে এ ইকুৱেল থাইছ কিউ প্লাছ 1 হ'ব। অথনি নিচিনাই আৰু আৰ ইকুৱেল 2 পাতিলে এ ইকুৱেল থাইছ কিউ প্লাছ 2 হ'ব। আপোনালোকে নিশ্চয় বুজি পাইছে। তাৰপৰা আমি কি কৰিম, যিহেতু অখণ্ড সংখ্যা এমৰ ক্ষেত্ৰত যোগাত্মক অখণ্ড সংখ্যা ঘনফলৰ প্ৰকাশ ৰাখি আমি কেনেকৈ কৰিব পাৰিম। চ' এ ইকুৱেল থাইছ কিউ হ'লে আমি পাওঁ, অথনি যে আমি এ ইকুৱেল থাইছ কিউ পাইছিলোঁ, সেইটো আমি অথনি যেনেকৈ স্কুৱেৰ কৰি দিছিলোঁ, এইবাৰ কিহৰ কাৰণে, ঘনফলৰ কাৰণে ওলাই থোৱা আছে কাৰণে আমি দুইফালে কিউব কৰি দিছোঁ। চ' এ কিউব ইকুৱেল কিমান হ'ব, থাইছ কিউব হ'ব। এইটো কিহৰ কাৰণে হ'ব, আৰ ইকুৱেল 0 কাৰণে আছিলে হয়নে। থাইছ কিউব এ ইকুৱেল থাইছ কিউ আছিলে, কেতিয়া আছিলে, যেতিয়া আৰ ইকুৱেল 0 আছিলে। তেতিয়া আমি দুইফালে স্কুৱেৰ কৰিলে কিমান হ'ব, এ কিউব স্কুৱেৰ হ'ব। এইটো যদি 3টো যদি কিউব কৰি দিয়া, কিউব কৰি দিলে কিমান হ'ব, 3টো যদি কিউব কৰিলে 27 হৈ যাব, আৰু এই কিউটো যদি কিউব কৰি দিয়া তেতিয়াহ'লে কিমান হৈ যাব, কিউব হৈ যাব, মানে কিউটো দুবাৰ কিউব হৈ যাব ন। ঠিক আছে, চ' আমি এই 27ৰ পৰা 9 এটা কমন লৈ গুচি আছোঁ, ভিতৰত থাকি যাব 3 কিউব থাকি যাব। চ' আমি এই গোটেইখিনিকে আমি কি বুলি ধৰি ল'ম, এই গোটেইখিনিকে আমি এম বুলি ধৰি ল'ম। 3 কিউবটো আমি এই গোটেইখিনিক এম বুলি ধৰি লওঁ, তেতিয়াহ'লে কি হ'ব, বাহিৰত থাকি যাব 9 আৰু এম। চ' এইটো 9m ৰাশিত প্ৰকাশ হ'লনে, আমি এটা কৰিলোঁ। নেক্সট অথনি যেনেকৈ আছিলে আৰ ইকুৱেল 1ৰ কাৰণে যেনেকৈ আমি এ ইকুৱেল থাইছ কিউ প্লাছ 1 পাইছিলোঁ, চ' দুইফালে আমি হোল কিউব কৰি দিছোঁ। চ' হোল কিউব কৰিলে কিমান হ'ব, আমি হোল কিউব ফৰ্মুলাটো কি বুলি জানো, যিহেতু এ প্লাছ বি হোল কিউব ফৰ্মুলা আছিলে, এ কিউব থাইছ এ স্কুৱেৰ বি প্লাছ থাইছ এ বি স্কুৱেৰ প্লাছ বি কিউব আছিলে। চ' আমি এই ফৰ্মুলাটো যদি ইউজ কৰি পেলাই এইটো যদি ভাঙি দিওঁ, তেতিয়াহ'লে আমি কি পাম, এ কিউব থাইছ এ স্কুৱেৰ ইনটু বি জেগাত 1 পাতিম। চ' প্লাছ থাইছ এ জেগাত থাইছ কিউব হ'ব ইনটু বি স্কুৱেৰ মানে 1 স্কুৱেৰ প্লাছ এ কিউব হৈ গ'ল। ইয়ালৈকে ঠিকে আছে। নেক্সট কি কৰিম, এইটো জাষ্ট আমি চিম্প্লিফাই কৰি দিছোঁ আৰু ন। চিম্প্লিফাই কৰি দিলে আমি কিমান পাই যাম, এইটো কিউব কৰিলে আমি 27 কিউব হ'ব। তাৰপৰা এইটো যদি আমি কৰি দিওঁ, তেতিয়া 27 কিউ স্কুৱেৰ হ'ব, প্লাছ এইটো যদি কৰি দিওঁ 9 কিউব হ'ব, 3 গুণ 9 আৰু কিউব থাকিলে 9 কিউব, আৰু এইটো যদি কৰি দিওঁ, কিউবটো যদি কৰি দিওঁ, তেতিয়াহ'লে 1 হৈ গৈছে। ঠিক আছে, এইটো 1 হৈ গৈছে। নেক্সট কি কৰিম, ইয়াৰ পিছত আমি কৰিম, ইয়াৰ পৰা 9 এটা কমন লৈ গুচি আহিছোঁ। 9 এটা কমন লৈ গুচি আহিলে কিমান থাকিছে, 3 থাইছ কিউব হৈ যাব, প্লাছ 6 কিউ স্কুৱেৰ প্লাছ 4 কিউ হোল ব্ৰেকেট কৰি পেলাই আমি এইটো যিটো 8 থাকি গুচি গ'ল, সেইটো আমি 8 কৰি লৈছোঁ। ঠিক আছে, আপোনালোকে নিশ্চয় ইয়ালৈকে বুজি পাইছে।
তাৰপৰা কি কৰিম, এই গোটেই মানটোকে আমি কি বুলি ধৰি ল'ম, এই গোটেই মানটোকে আমি কি বুলি ধৰি ল'ম, এই গোটেই মানটোক আমি ধৰি ল'ম m বুলি ধৰি লৈছোঁ ন, m বুলি ধৰি লৈছোঁ। তেতিয়াহ'লে আমি এই 9 × m এইখিনি জেগাত m বুলি পাতিব পাৰিম নি? চ' 9 × m প্লাছ 8 হৈ যাব, 8 to 8 আছিলে। চ' এইটোৱে আমাৰ 5 নম্বৰ অংকটো প্ৰমাণ কৰি দিলোঁ। আপোনালোকে লিখি দিব পাৰিব লাষ্টত যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলৰ অযুগ্ম ঘনফলৰ কাৰণে কিমান হ'ব, 9m আৰু 9m + 1 আৰু 9m + 8 আহি হ'ব। তো তোমালোকে লাষ্টত লিখি দিব পাৰিবা, মই যিহেতু লিখি দিয়া নাই। নেক্সট অংকটো হ'ব আমাৰ 6 নম্বৰ অংকটো। 6 নম্বৰ অংকটোত আগতে যেনেকৈ আমি ওপৰত এনেকুৱা অংক এটা কৰি আহিছোঁ, তাত মই কৈছিলোঁ যে সৰ্বাধিক বা সৰ্বোচ্চ বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগে, তাৰ গসাগুটো নিৰ্ণয় কৰিব লাগে। ইয়াত কি শব্দটো আছে, ইয়াত সৰ্বাধিক শব্দটো আছেনে? সৰ্বাধিক শব্দটো আছে নিশ্চয়। চ' তাৰ কাৰণে আমি কি কৰিম, প্ৰশ্নটোত লিখা আছে সীমাত দিয়ে 625টা ভাৰতীয় আৰু 325টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থোপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও টিকট ৰৈ নাযায়। সীমাত দি সৰ্বাধিক কিমান থোপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব, হয়নে? চ' তাৰ কাৰণে আমি কি কৰিম, আমি অৰ্থনীতিৰ নিচিনা ইউক্লিডৰ কলম বিধি লগাই দিম, বিভাজন প্ৰমেয়িকা লগাই দিম। বিভাজন প্ৰমেয়িকা লগাই দিলে আমি কি দেখাম যে 625 to 325 যিহেতু ডাঙৰ, চ' সিহঁতৰ যিটো গসাগু হ'ব, সিহঁতৰ গসাগুটোৱে হ'ব এই নিৰ্ণয় আমাৰ যিটো ওলাব লাগে সেইটো হ'ব, হয়নে? চ' 625 to 325 ডাঙৰ, চ' আমি সেইকাৰণে 625 325 সহন কৰিছোঁ। ছাইডত মই দেখাই দিছোঁ 625 325 সহন কৰাটো। নেক্সট ইয়াৰ পিছত আমি যিহেতু আমাৰ ভাগশেষটো আমাৰ কি হৈ যোৱা নাই, শূন্য হৈ যোৱা নাই ন, ভাগশেষটো আমাৰ 300হে ওলাইছে। চ' 300 ওলোৱাৰ কাৰণে আমি কি কৰিম, ফ'কাছ ষ্টাৰ্ট হৈ গৈছিলে, ফ'কাছ লগাইছোঁ। চ' 300 ওলাই গৈছে আমাৰ ভাগশেষটো 300 হোৱাৰ কাৰণে আমি 300 লগত আকৌ 325 সহন কৰিম। চ' আমি কিমান পালোঁ, আকৌ একেধৰণে 25 পালোঁ ভাগশেষটো। চ' আমি 300 আকৌ যিহেতু 25 হৈছে ভাগশেষটো আমাৰ 0 ওলোৱা নাই, আকৌ 25 লগত আমি 300 সহন কৰিম, কেইবাৰ যাব, 12 বাৰ যাব। এইবাৰ কিন্তু কি হৈ যাব, এইবাৰ আমাৰ ভাগশেষটো শূন্য হৈ যাব। যেতিয়া ভাগশেষটো শূন্য হৈ যাব তেতিয়াহ'লে আমাৰ যিটো ভাজক আছিলে সেইটোৱে হৈ যাব ইয়াৰ নিৰ্ণয় গসাগু। আগতে আমি 1 নম্বৰ অংককে কৰিছোঁৱে, যদি তোমালোকে মোৰ ভিডিঅ'টো চোৱা নাই চাই ল'বা, প্লেলিষ্টত আছে আৰু ডিছক্ৰিপশ্যনটো মই লিংকটো দি দিম, তেতিয়া তোমালোকৰ কাৰণে বুজিবলৈ ইজি হ'ব। চ' নিৰ্ণয় আমাৰ কিমান হ'ব, এনচাৰটো হ'ব 25। এবাৰ লাষ্ট অংকটো আছে তোমালোকৰ 1.1ৰ অনুশীলনী। লাষ্ট অংকটো ছেম টু ছেম কৰিব লাগিব, তাতো সেই গসাগুৱে ওলাব লাগিব। তোমালোকে লাষ্ট অংকটো চোৱা, কি বুলি আছে যে দুডাল ৰছী দৈৰ্ঘ্য, লাষ্ট অংকটো তোমালোকে যদি দেখিবা যে দুডাল ৰছী দৈৰ্ঘ্য ক্ৰমে 64 চেণ্টিমিটাৰ, তাৰপৰা আছিলে 80 চেণ্টিমিটাৰ, দুডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ। দুডালৰ ৰছীৰ পৰা কাটি উলিয়াব পৰা তেন্তে টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব, সেইটো আমি ওলাই দিব লাগে। যেনেকৈ সৰ্বাধিক বুলি কৈ লগে লগে মই কি বুলি কৈছিলোঁ যে গসাগু ওলাব লাগে, আৰু চবতকৈ বেছি বুলি ক'লেও গসাগু ওলাব লাগে, হয়নে? উচ্চতম বুলি ক'লেও গসাগু ওলাব লাগে। ত' ইয়াৰ কাৰণে আমি কি কৰিম, চ' অৰ্থনীতিৰ নিচিনাই কৰিম আৰু 82 যিহেতু 64তকৈ ডাঙৰ, গতিকে আমি 64 লগত 82 সহন কৰিম। ভাগশেষ থাকি গ'ল 16, যিহেতু শূন্য ওলোৱা নাই, আকৌ 16 লগত আমি 64টো সহন কৰিছোঁ। এইবাৰ কিন্তু ভাগশেষ ওলাই গ'ল 0। চ' যেতিয়া ভাগশেষটো 0 ওলাই গ'ল তাৰ ভাজকে হ'ব কি হ'ব, নিৰ্ণয় গসাগু হ'ব। চ' ইয়াৰ ক্ষেত্ৰত কি হৈ যাব, ইয়াৰ ক্ষেত্ৰত নিৰ্ণয় সৰ্বাধিক টুকুৰাৰ সংখ্যাই হৈ যাব 16। ত' তোমালোকে নিশ্চয় মোৰ ভিডিঅ'টো এতিয়ালৈ বুজি পালা বুলি আশা থাকিল। যদি তোমালোকে মোৰ চেনেললৈ নতুনকৈ আহিছা, আকৌ এবাৰ কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে মই নেক্সট ভিডিঅ'টো দিলে তোমালোকে পাই যোৱা আৰু তোমালোকৰ কাৰণে নিজৰ কাৰণে বুজিবলৈ সুবিধা হয়। চ' আৰু ভিডিঅ'টো লাইক এটা কৰি দিবা। আজিলৈ থেংক ইউ, ধন্যবাদ।